ঔটেঙা ঔটেঙা কচু আহিনা মানে মই যে ইমান কেনেকৈ কৰিছোঁ নহয় অৰ্থনীতি কাম মোৰ চব অকলে কৰিছোঁ এইটো বনোৱা মেলা এখেতে লাগি দিছে গিৰিমণিয়ে অকলে গানো গায় অকলে ৰান্ধেও চব কয় অকলে আৰু এটা কথা নহয় এই ফেচবুকত অকল বিবিজানক ভাত খোৱা বাইদেউ বুলি কয় এতিয়া কোনে কোনে ভাত খাই আপোনালোকে প্ৰমাণ পাব নহয় আমাৰ দয়াই চব থ'ব এতিয়া ভুৱনেও কয় বিবিজান বাইদেউ ভাতকে খাই থাকে মই আজি অলপ বেছিকৈ খাই দিওঁ আপোনাক বেছিকৈ খাম মই সেইকাৰণে দেৰিকৈ আহিছোঁ বিৰাট ধুনীয়া অনুষ্ঠান এটা সাক্ষী হ'লোঁ দেই সাক্ষী বুলি কৈছোঁ আমাৰ গিৰিমণি চেতিয়া গগৈয়ে এটা সুন্দৰ গান আজি উপভোগ দিছে নিজৰ বাসগৃহতে দিছে শুন তুমি ৰোমান্টিক গান গিৰি আকৌ প্ৰেমত পইচা নেকি গাঁৱৰ তাকো গিৰিমণি মানুহজনে গীতটো প্ৰযোজনা কৰিছে কোনোবা গিৰিয়েকে ঘৈণীয়েকক আগবাঢ়ি যোৱা আজিকালি ইমান ভাল পায় নে পেটে পেটে হিংসাই কয় কয় নাই বাৰু আৰু গিৰিমণিৰ ককাইকে লিখা লাহৰ কি নামটো তপনদ্বীপ লাহৰে লিখা গীতটো মানে আমাৰ গিৰিমণিয়ে কণ্ঠদান কৰিছে ইমান ধুনীয়া কণ্ঠ দিছে তাই আজি নেখাওঁ বুলি ক'লোঁ সেইটো প্ৰমাণ দিলে দিবই লাগিব ন খালেও নাখালেও খাবই লাগিব ন এই খোৱা বস্তু খাওঁ আৰু বেলেগে লুকাই চুৰ কৰি খাওঁ আমি যেনিবা দেখা দেখিকৈ খাওঁ হয় নাই এইটো মাংস কিহৰ লগত ৰান্ধিলা মূলা নি মাছৰ পিচটো দেখি দুখ লাগিছে নি ৰূপচোন দা তাৰপিছতে লাই শাকৰ লগত ব্ৰইলাৰ ৰান্ধিছে বাকী ঔটেঙাই লাইয়ে আজি মাছে গিজগিজাই থাকিব পেটত উখোৱা চাউলৰ ভাত এইবোৰ উখোৱা চাউল নে আপোনালোকে গীতটো শুনিব দেই মোৰ প্ৰধান গৈছোঁ আৰু মুখত ভাত চেতিয়া গগৈ কণ্ঠত এটা সুন্দৰ গীত অসমৰ ৰাইজলৈ আগবঢ়াই দিয়া হৈছে আজিৰ দিনটোত শুন তুমি গীতটো অসমৰ ৰাইজে যাতে আঁকোৱালি লয় তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ খুব সুন্দৰকৈ গীতটো তেখেতসকলে পৰিৱেশন কৰিছে আৰু আমাৰ এই বিবিজান দত্ত বাইদেউ আছে বিবিজান দত্ত ভাত খাই থাকোঁতে এই কথাখিনি গতিকে সকলোৱে যাতে আঁকোৱালি লয় কামনা কৰিছোঁ